মই যেটো হসা কথা চুকলি হেতুই কয় আজমল ডাঙৰীয়া যিখিনি কৰিলে আমাৰ নিবনুৱা সকলক ভিখাৰী বনাই দিছে ৰাস্তাৰ ভিখাৰী বনাই দিছে আজি আজমল ডাঙৰীয়া যেনেকুৱা কাম কৰিছে গটিকে তেওঁলোকক মানিব লাগে গটিকে মই আৰু কি কম গটিকে তেওঁলোকে ভাল কাম কৰিছে তেওঁলোকে 3 তালাক আনি দিলে আজমলে গৰু হত্যা আইনটো তেওঁলোকে আনি দিয়া এবিলাক মানুহক মানে কিছুমানত গুৱাহাটী চলিব বেলেগ কোনোবা ডিস্ট্ৰিক্ট নচলিব তেনেকুৱা মানে জেলত দিব কিছুমান ডিস্ট্ৰিক্টৰ মানুহ জেলত ভৰাই দিব আৰু কিছুমানত অফেন বিক্ৰী কৰিব তেনেকুৱা আইনটো কৰাই দিলে 3 তালাক তেওঁলোকে কৰাই দিলে উচ্ছেদ অভিযান তেওঁলোকৰ জয়তে হৈছে আগতো না আছিলে এবিলাক কাৰ কাৰণে হৈছে আজমলৰ কাৰণে হৈছে আৰু হেতু কোৱাৰ জন্য চুগলি এই কথাটো কোৱাৰ কাৰণে যদি আপোনালোকে বেয়া পায় বা আপোনালোকে পাই থাকক আমাক ক'বলৈ নাই চুগলি যি কয় হসা কথা কয় আৰু সেই কাৰণে আমি হসা কথা মাত মাতিছিলো ৰাইজে বুজি পোৱা না আছিলে ইতিমধ্যে বুজি পাইছে যে নহয় চুগলি কথাটো হসা যে আজমলৰ বিৰুদ্ধে যিখিনি কৈছে আসলতে তেওঁলোকে এজন বিজনেসম্যান তেওঁলোকে বিজনেসৰ বা নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি আছে কিন্তু ৰাইজৰ হৈ কাম কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতি নকৰে তেওঁলোকৰ বিজনেসৰ ক্ষেত্ৰত আপোনালোকে ক'ব যে স্কুল কলেজৰ কথা ক'ব যে বহুত উন্নয়ন কৰিছে বা স্কুল কলেজৰ ল'ৰা ছোৱালীক পঢ়া-শুনা কৰাইছে ইঞ্জিনিয়াৰ বনাই আছে ডক্টৰ বনাই আছে আপোনালোকে মই এটাই কথা কওঁ আপোনালোকে এটা ষ্টুডেন্ট দেখুৱাই দিয়ক কোনটো স্কুলত যাবলৈ দিব মই সেইটো স্কুলত যাম আপোনালোকে বলক আমাক দেখুৱাই দিয়ক কোনটো ষ্টুডেন্ট 50 তলত আছে আমাক সেইটো দেখুৱাই দিয়ক 50 তলত কোন ষ্টুডেন্টে এডমিশন লৈছে এক নম্বৰ কথা দুই নম্বৰ কথা একৰ ভিতৰত দুটা বা তিনিটা থাকিব এটো আমি মানি লও এটো যিকোনো লিটাৰে হেবিলাক মানে ফ্ৰী এডমিশন কৰায় কিন্তু আপোনালোকে দেখুৱাক যে 10% ষ্টুডেন্ট বদরুদ্দিন আজমল ফ্ৰী এডমিশন কৰাইছে এটো আমাক দেখুৱাই দিয়ক কোনটো স্কুলে দেখুৱাব আমি যাম বা কোনোবা পেশেন্ট যেওলোকে মেডিকেল আছে তেওলোকৰ কোনটো পেশেন্টত ফ্ৰী এডমিশন ট্ৰিটমেন্ট কৰাইছে 10% কৰাইছে নেকি আমাক দেখুৱাই দিয়ক আমি আছো এইটো কথা জুল কোৱাৰ কাৰণে যে আপোনালোকে পিতক হয় তেওঁলোকে বিজনেসৰ কাৰণে আহিছে তেওঁলোকে হি ডেভেলপমেন্ট অনলি বিজনেসম্যান তে বিজনেসে ডেভেলপ বাকি কি ডেভেলপ আছে কোনো ডেভেলপ নহয় তেও যেন অযোগ্য হাংকত বুলি কও কাৰণ 17 বছৰত কি তিনিবাৰ হাংকত হৈ 17 কোটি টকাৰ 5 বছৰৰ 17 কোটি টকাৰ কাম কৰিলে 19 ৰ পৰা 24 লৈকে মোক যেটি ৰিপৰ্ট দিছে 17 কোটি টকাৰ কাম কৰিছে 17 কোটি টকাৰ এতিয়ালৈকে 7 কোটি টকাৰ বিল এতিয়া বলে তুলিব পৰা নাই যেটো ৰিপৰ্ট আমাক দিছে আৰু 10 কোটি টকাৰ ইতিমধ্যে বিলখন তুলিছে বাকি এই 17 কোটি টকাৰ কাম কোত কৰিলে আৰু কি কাৰণে বিল আটক হল হেতু তো অলপ চাব লাগিব মই হেতু তদন্ত কৰি আছো পিছত আপোনালোকে জটকৈ প্ৰমাণ আৰু আপোনালোকে যদি প্ৰমাণ চাই মই প্ৰমাণ ইতিমধ্যে দিব পাৰিম যে 17 কোটি টকাৰ কাম আমি ইতিমধ্যে দিব পাৰিম কাৰণ মোৰ হাতত হেকিন প্ৰুফ আছে